সন্মানীয় অসমবাসী মুছলমান সমাজলৈ এটি বিশেষ অনুৰোধ ওলামা ঐক্য মঞ্চৰ অসমৰ তৰফৰ পৰা আমি এটা অনুৰোধ জনাইছোঁ বা আবেদন ৰাখিছোঁ। প্ৰতি বছৰেই মুছলমান সমাজত ধৰ্মীয় সভাৰ আয়োজন কৰে। প্ৰতিটি গাঁৱতেই প্ৰতিটো মছজিদতেই বিভিন্ন জাগাত একেটা দিনতেই একেটা সময়তেই 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ আঁৰত ধৰ্মীয় মজলিছ বা ধৰ্মীয় সভা আয়োজন কৰি এটা বিশৃংখলাৰ সৃষ্টি কৰিছে। আমি ভাবোঁ যে ধৰ্মীয় সভাৰ আমি বিৰোধিতা নকৰোঁ। ধৰ্মীয় সভা হ'ব লাগে 5 কিলোমিটাৰ বা 10 কিলোমিটাৰ এৰিয়াৰ ডাঙৰ ডাঙৰ যিসকল মাদ্ৰাছা আছে সেই মাদ্ৰাছাসমূহৰ মাজত প্ৰতি বছৰে এটা জলসা পাতিব লাগে, ধৰ্মীয় সভা হ'ব লাগে। প্ৰত্যেক গাঁৱত প্ৰতি মছজিদৰ মাজত ধৰ্মীয় সভা হ'ব নালাগে। আৰু আমি এই ধৰ্মীয় সভাৰ মাজত বাংলাদেশ ভাৰতৰ বাহিৰৰ পৰা যিসকলক বক্তাক নিমন্ত্ৰণ আনি আমাৰ মাজত ৱাজ কৰিবৰ কাৰণে বা বক্তৃতা দিবৰ কাৰণে আমাৰ ওলামা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি তেওঁলোকক বৰ্জন কৰোঁ। আমি তেওঁলোকক আনিব নালাগে বুলি আমি অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে মই ওলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা গোটেই অসমবাসী মুছলমান সমাজক অৱগত কৰাবলৈ বিচাৰিছোঁ যে ওলামা ঐক্য মঞ্চই যোৱা বাৰ্ষিক অধিৱেশনত এটা ৰেজুলেশ্যন পাছ কৰিছিল। সেই ৰেজুলেশ্যনৰ পাছৰ মাজত আছিল বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক বা ধৰ্মীয় পণ্ডিতসকলক মাতি আনি অসমৰ মাজত তেওঁলোকক নিমন্ত্ৰণ দি ৱাজ নচিহত কৰিবৰ কাৰণে ধৰ্মীয় জলসা কৰিবৰ কাৰণে ওলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰিছে। অসমৰ মুছলমান সমাজক আমি এই আহ্বান জনাওঁ যে বহিৰাষ্ট্ৰৰ পৰা যিসকল ব্যক্তিক আমন্ত্ৰণ দি আনি অসমৰ মাজত জলসাৰ মাজত পাৰ্টিচিপেট কৰিবৰ কাৰণে বক্তাসকলক আনি তেওঁলোকৰ বক্তৃতা শুনিবৰ কাৰণে ওলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰা হৈছে। বৰ্জন কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে গাঁৱে ভূঞে মছজিদে যিকোনো ঠাইৰ মাজতেই একেটা অঞ্চলৰ মাজতেই 2-4 কিলোমিটাৰ একেটা দিনৰ মাজতেই তেওঁলোকক আনি জলসা কৰিবৰ কাৰণে অনুমতি নিদিবৰ কাৰণে সচেতন ব্যক্তিসকলে সচেতন সমাজে তেওঁলোকক বৰ্জন কৰিব লাগে। দ্বিতীয় কথা হ'ল যে এখন সমাজৰ মাজত কেইবাটাও জলসা দি প্ৰতিটো বছৰে য'ত মছজিদৰ মাজত তবলিগী জমাতৰ মানুহসকলে ৱাজ নচিহত কৰে, ধৰ্মীয় ৱাজ শুনিবৰ কাৰণে মানুহৰ যথেষ্ট হয়, সেই বুলি প্ৰতিটো মছজিদৰ মাজত প্ৰতিটো মহল্লাৰ মাজতেই 2-3 কিলোমিটাৰৰ মাজত জলসাবোৰ নাপাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে এওঁলোকৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে যে যধে মধে এইটো এটা বিজনেছত পৰিণত হৈছে। কেম্পেইনিং কৰি তেওঁলোকে চান্দা কালেকশ্যন কৰি সমাজৰ মাজত এটা বিশৃংখলা সৃষ্টি কৰিছে। 1 ঘণ্টাৰ কাৰণে ৱাজ কৰিবৰ কাৰণে 1 লাখ টকা বিদেশী ৰাষ্ট্ৰৰ পৰা এজন পণ্ডিতক বা জনাবক আনি ৱাজ কৰিবৰ কাৰণে আমাৰ অসমৰ ভাৰতবৰ্ষৰ বহুত আলিম ওলামাসকল আছে, মুফতিয়ান কেৰাম আছে, তেওঁলোকক আনিব পাৰে, তেওঁলোকক আনি ৱাজ নচিহত কৰাব পাৰে। কিন্তু বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক আনি নিমন্ত্ৰণ দি আমাৰ অসমত যে নানে বুলি আমি এইটো বৰ্জন কৰিছোঁ আৰু অসমৰ মুছলমান সমাজে তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে বৰ্জন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যে আমাৰ সমাজৰ মাজত প্ৰচলিত যিসকল মাদ্ৰাছাসমূহ আছে তেওঁলোকৰ নিযুক্তি দিয়া কালেক্টৰসকল যদি আছে তেওঁলোকৰ নিৰ্দিষ্ট পত্ৰ দি কালেক্টৰসমূহ অসমৰ মাজত কালেকশ্যন কৰিবলৈ পঠিয়াব লাগে। নহ'লে অন্যথাই তেওঁলোকক দেখা গৈছে বিভিন্ন ডুপ্লিকেট ৰচিদ লৈ সমাজৰ মাজত চান্দা কালেকশ্যন কৰিবলৈ ওলাই আৰু আমাৰ হাতত ধৰা পৰে। মানুহে আমাক অভিযোগ জনায় যে তেওঁলোকৰ অৰিজিনেল চাৰ্টিফিকেট নাই, কোনো মাদ্ৰাছাৰ তেওঁলোকক নিযুক্তি কৰা নাই, নিযুক্তি পত্ৰও নাই, সেইবিলাক লৈ তেওঁলোকে অসমৰ মাজত চান্দা কালেকশ্যন কৰিছে। আৰু মই অসমৰ মুছলমান সমাজক এইটোও জনাব বিচাৰিছোঁ যে মাদ্ৰাছাসমূহৰ যিবিলাক ছাত্ৰসকল আছে তেওঁলোকক দি কালেকশ্যন কৰিবৰ কাৰণে যাতে নপঠিয়ায় আৰু এইটোও হ'ব লাগে যাতে মুছলমান সমাজে এই বিষয়ে অলপমান সচেতন হৈ থাকিব লাগে। তৃতীয়তে আমি ক'বলৈ বিচাৰিছোঁ যে আমাৰ জাতীয় সম্পদ অসমৰ সম্পদ জুবিন গাৰ্গৰ বিষয়ে আমি উচিত তদন্ত বিচাৰিছোঁ যাতে অতি সোনকালে দোষী ব্যক্তিক সাব্যস্ত কৰি তেওঁক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ। আমাৰ এটা সম্পদ আছিল, এই সম্পদক আমি ওলামা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, গভীৰ শোক প্ৰকাশ কৰিছোঁ। আজি আমি এই কথাখিনি আপোনালোকৰ মাধ্যমত গোটেই অসমবাসীক জনাইছোঁ। অসমবাসী মুছলিম সমাজক মই জনাব বিচাৰিছোঁ
যে এই ধৰ্মীয় সভাৰ সময়সূচী কেতিয়া হ'ব লাগে। বেছিভাগেই দেখা গৈছে যে অসমৰ মাজত যেতিয়া মেট্ৰিক পৰীক্ষা চলি থাকে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থাকে সেই সময়ৰ মাজত লাউড স্পীকাৰ দি ডাঙৰ ডাঙৰকৈ ৰাতিৰ 12টা-1টা বজালৈকে ৱাজ নচিহত কৰি থাকে। এইবিলাক এই সময়ৰ মাজত মেট্ৰিক পৰীক্ষা যেতিয়া চলি থাকে ইয়াৰ পৰা আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে এই ডিউৰিং দিছ এক্সামিনেশ্যনৰ যিটো পিৰিয়ড থাকে এই পিৰিয়ডৰ মাজত গোটেই অসমৰ মাজত ক'তো ধৰ্মীয় সভা বা ধৰ্মীয় জলসা কায়েম কৰিব নোৱাৰে, তেওঁলোকে পাতিব নোৱাৰে। যদিও পাতে লাউড স্পীকাৰ লৈ অসমৰ মাজত কেতিয়াও দিয়া নহ'ব। আৰু যদি এইবিলাক তেওঁলোকে কৰে তেনেহ'লে আমি প্ৰশাসনৰ আশ্ৰয় ল'ম, আমি প্ৰশাসনৰ ওচৰত আমি কাষ চাপিম আৰু আমি একশ্যন ল'বলৈ বাধ্য হ'ম।